আজি বুঢ়ীনগৰ পঞ্চায়তৰ নৱনিৰ্বাচিত পঞ্চায়ত সদস্যসকলৰ প্ৰথমখন সভা আছিলে। তো তেওঁলোকে শপত গ্ৰহণ আৰু পঞ্চায়ত সভাপতি তথা উপ সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াটো হোৱা কথা আছিলে, কিন্তু সভাখনত আজি কৰাম নথকাৰ কাৰণে আজি আমি সভাখন অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। গতিকে পৰৱৰ্তী সভাৰ তাৰিখ আৰু সময় আমি জিলা প্ৰশাসনৰ ফালৰ পৰা যেতিয়া দিয়ে তেতিয়া আমি জনাই দিম। কেইজন উপস্থিত আছিলে? আজি 6জন আছিলে উপস্থিত, 4জন অনুপস্থিত। যিটো শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল, তেওঁলোকে শপত গ্ৰহণ নকৰিলে নেকি? নহয়, সভাখন তেতিয়াও আমি আৰম্ভ কৰিব নোৱাৰোঁ যেতিয়ালৈকে আমাৰ সভাৰ যিটো স্থূল বা কৰাম নাথাকে, তেতিয়া আমি সভাখন আৰম্ভই কৰিব নোৱাৰোঁ। যিহেতু নিৰ্ধাৰিত সময় উকলি যোৱাৰ এঘণ্টা পিছতো বাকী 4জন উপস্থিত নহ'ল, গতিকে সেইকাৰণে আমি সভাৰ কাৰ্যসূচী আগবঢ়াব নোৱাৰিলোঁ। পৰৱৰ্তী যিটো সময় তাৰিখ নিৰ্ধাৰণ কৰা হ'ব, সেই তাৰিখত যেতিয়ালৈ উপস্থিত নাথাকে তেতিয়া কি কৰিব? সেইটো থাকে বুলি আমি এতিয়া ক'ব নোৱাৰোঁ। আচলতে ডাইৰেক্টলি তেনেকৈ এটা প্ৰিজাম্পশ্যন কৰাটো ভুল। সেইটো যিজন আমাৰ প্ৰতিনিধিশীল বিষয়া থাকিব, তেওঁ আমাৰ ৰুল মতেই কামটো কৰিব। আচলতে আমি ডাইৰেক্ট নাথাকিব বুলি কোৱাটো অকণমান মোৰ বোধেৰে ঠিক নহয়। আজি সভা অনুষ্ঠিত নহ'ল আৰু স্থগিত ৰখা হৈছে। এইখন হ'ব আকৌ হ'ব, এইখন সভাই হ'ব এটা পৰৱৰ্তী সময়ত, মানে এটা নিৰ্দিষ্ট ডেট দিয়া হ'ব, তাৰিখ দিব আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা। বুঢ়ীনগৰ গাঁও পঞ্চায়তৰ যি নৱনিৰ্বাচিত আমাৰ সদস্যসকল ইতিমধ্যে নিৰ্বাচিত হৈছিল, আৰু এই নৱনিৰ্বাচিত সদস্যসকলক বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমাৰ নৱনিৰ্বাচিত সদস্যসকললৈ এখন লেটাৰ পঠাইছিল যে আজিৰ তাৰিখত 11 বজাত আমাৰ যি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু দুৰ্ভাগ্যৰ বিষয় আমাৰ এই নিৰ্দিষ্ট টাইমলৈকে 11 বজাৰ পৰা এতিয়াৰ পৰাই 1:30 বাজি গ'ল। এতিয়ালৈকে আমাৰ 6গৰাকী সদস্যৰ বাহিৰে কোনো 4গৰাকী সদস্য উপস্থিত নাথাকিল, আৰু যিহেতুকে 1/3 সদস্য উপস্থিত থাকিলে সভাখন পৰিচালনা কৰিব পাৰে। আজি এই সভাত আমাৰ যি অবজাৰ্ভাৰ মাননীয় খণ্ড উন্নয়ন বিষয়া মহোদয় আৰু তেখেতৰ সহযোগী মাননীয় সন্মানীয় ব্যক্তিসকল উপস্থিত হৈছিলে সেই নিৰ্দিষ্ট টাইমত, কিন্তু আমাৰ যি মেম্বাৰসকল, এই 4গৰাকী মেম্বাৰ ইয়াত উপস্থিত নোহোৱাৰ কাৰণত আমি আজি সভাখন আহ্বান কৰিব তেখেতসকলে নোৱাৰিলে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, মই এই কথাটো আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰোঁ, যি 4গৰাকী সদস্য আজি উপস্থিত হ'ব নোৱাৰিলে, তেখেতসকলক যিসকল ভোটাৰে জয়ী কৰিছিল তেখেতসকলে অলপ চিন্তা কৰিবৰ বিষয় হ'ল। তেখেতসকলে আনকি শপত গ্ৰহণ কৰিব পৰা অনুষ্ঠানত থিয় হোৱাৰ কোনো সাহস নহ'ল। সেইসকল ব্যক্তিক যিসকল ভোটাৰে প্ৰতিনিধি হিচাপে পঠাইছিল, তেখেতসকলে ভৱিষ্যতলৈ চিন্তা চৰ্চা কৰি তেখেতসকলৰ এই বিষয়ে কিয় যোৱা নহ'ল তেখেতসকলৰ পৰা প্ৰশ্ন কৰিব লাগে, আৰু তেখেতসকলে ৰাইজৰ কি কাম কৰিব এই আজি সভাত উপস্থিত নোহোৱাই মূল কাৰণ বুলি ভাবিছোঁ। তেখেতসকলে বাৰু ভৱিষ্যতে এনেকুৱা কামে যদি কৰিব বিচাৰে, ৰাইজৰ কোনো উন্নতি নহয়, তাৰ কাৰণে সদায় চৰকাৰক দোষাৰোপ কৰে। তেখেতসকলে সময়মতে কামৰ উপযোগী ব্যক্তি নহয় বুলি আমি অনুমান কৰিছোঁ। কোনোবাই বিপথে পৰিচালিত কৰাৰ সম্ভাৱনা আছে? আচলতে আমি সকলো মেম্বাৰ, আমি সকলোৱে উপযুক্ত হিচাপে আমাক ৰাজ্য প্ৰতিনিধিত্ব কৰি পঠাইছে। তেখেতসকলক কেনেকৈ কোনোকে পৰিচালনা কৰিছে নাজানো। এইটো ইমান ডাঙৰ অনুষ্ঠানো নহয়। আমি এখন ৱাৰ্ডৰ এটা উন্নতি কৰিব লাগে। এই ৱাৰ্ডৰ উন্নতি কৰোঁতে তাত সভাপতি বা উপসভাপতি হোৱাৰ লালসাত আমি কোনো অহা নাই। আমি অকল গাঁৱৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত আহিছোঁ। তেখেতসকলক যদি কোনোবাই ওপৰসকলে বেলেগ ফালেদি লৈ গৈছে, আমাৰ সেই বিষয়টো আমি অৱগত নহয়। পৰৱৰ্তী সময় কিবা নিৰ্ধাৰণ কৰিছে নেকি? আজি আমাৰ যি অবজাৰ্ভাৰ BDO মহাশয় ছাৰে যিহেতুকে তাৰিখটো তেখেতে আজি আমাক দিব পৰা নাই, নিৰ্দিষ্ট তাৰিখত আকৌ এই সভাখন আহ্বান কৰিব বুলি আমাক কথা দিছে।